বন্ধুসকল এইটো ভিডিওত আমি জানিব চেষ্টা কৰিম বৈদ্যুতিক ফ্লাক্স বা বিদ্যুৎ ফ্লাক্স কাক বোলে। প্ৰথমতে এটা পৃষ্ঠ ভাবি লওঁ। এটা পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা বিদ্যুৎ ক্ষেত্ৰ বল ৰেখা। ইয়াত দেখা পাইছে এইটো পৃষ্ঠৰ মাজেৰে পাৰ হৈ গৈছে বিদ্যুৎ ক্ষেত্ৰৰ বল ৰেখা। ধৰি লোৱা এইখিনিতে ক'ৰবাত এটা আধান আছে বা ইয়াতকৈ দূৰত এটা আধান আছে। এই আধানটোৰ পৰা বল ৰেখাবোৰ এনেকৈ ওলাই আছে আৰু এই ক্ষেত্ৰটোৰ মাজেৰে পাৰ হৈ গৈছে। যোৱা বিদ্যুৎ ক্ষেত্ৰ বল ৰেখা সংখ্যাক সাধাৰণতে বিদ্যুৎ ফ্লাক্স বা বিদ্যুৎ অভিবাহ বোলে। এটা নিৰ্দিষ্ট ক্ষেত্ৰফল ধৰি লোৱা এ হৈছে তাৰ ক্ষেত্ৰফল, তাৰ মাজেৰে কেইটা বল ৰেখা পাৰ হৈ গৈছে সেই সংখ্যাকে আমি সাধাৰণভাৱে বিদ্যুৎ ফ্লাক্স বা বৈদ্যুতিক ফ্লাক্স বুলি জানো। কিন্তু গাণিতিকভাৱে ইয়াৰ সংজ্ঞাটো অলপ বেলেগ ধৰণে দিব পৰা যায়। গাণিতিকভাৱে পৃষ্ঠৰ মাজেৰে বিদ্যুৎ বল ৰেখা পাৰ হ'লে সেই পৃষ্ঠকালি আৰু বিদ্যুৎ ক্ষেত্ৰৰ অভিলম্ব উপাংশৰ পূৰণফলক পৃষ্ঠৰ লগত সম্বন্ধ ফ্লাক্স বুলি কোৱা হয়। ইয়াত এটা আমি স্লাইড জানিবলৈ চেষ্টা কৰিম। ধৰি ল'লোঁ এইটো এটা পৃষ্ঠ। এই পৃষ্ঠৰ মাজেৰে সুষম বিদ্যুৎ ক্ষেত্ৰ পাৰ হৈ আছে। তেতিয়া এই পৃষ্ঠৰ সকলো ঠাইতে এটা নিৰ্দিষ্ট বিদ্যুৎ ফ্লাক্সৰ পৰিমাণ হ'ব আৰু এই যিটো পৃষ্ঠটো আছে তাৰ এটা নিৰ্দিষ্ট ক্ষেত্ৰফল হ'ব। তেতিয়াহ'লে যদি এই বিদ্যুৎ ক্ষেত্ৰৰ এটা আমি উপাংশ জানি লওঁ যে এইফালে ধৰি লোৱা যদি ই হয়, যদি এনেধৰণে নগৈ যদি ফ্লাক্সবোৰ বা বল ৰেখাবোৰ এনেকৈ গ'লহেঁতেন তেতিয়া ইয়াৰ স্বাভাৱিক দিশ এইটো হ'ব ক্ষেত্ৰৰ দিশ। তেতিয়াহ'লে এইটো যিটো এংগল কোণ হৈ আছে এই কোণটো এংগল কৰাৰ বাবে এই বিদ্যুৎ ক্ষেত্ৰৰ এই দিশত যিটো উপাংশ হ'ব সেইটোক আমি ই কছ থিটা বুলি জানিম। তাৰমানে যদি বিদ্যুৎ ক্ষেত্ৰৰ এই পৃষ্ঠটোৰ একেবাৰে সমান্তৰালকৈ পাৰ হৈ যোৱা নাই তেতিয়াহ'লে তাৰ যিটো কছ উপাংশ বা কছ কম্পনেণ্ট সেইটোৰ লগত আৰু এই যিটো ক্ষেত্ৰফল তাৰ লগত যিটো পূৰণফল তাক আমি ফ্লাক্স বুলি ক'ব পাৰিম গাণিতিকভাৱে। ফ্লাক্সক আমি ফাই ছাফিক্স ই বুলি লিখিব পাৰিম। আমি লিখিব পাৰিম ই কছ থিটা লগত ক্ষেত্ৰফলটোৰ মানটো। সুষম ক্ষেত্ৰ আৰু সুষম কালি, মই যিটো এইটো উদাহৰণটো দিলোঁ এইটোৰ কথাটোৱেই কৈছোঁ। সুষম ক্ষেত্ৰ আৰু সুষম কালি থাকিলে পৃষ্ঠৰ সম্বন্ধিত ফ্লাক্স হ'ব ই এ কছ থিটা। মানে আচলতে ই কছ থিটা আৰু লগত এ হ'ব, আমি অলপমান অবা বিচাৰ কৰি ই এ কছ থিটা বুলি লিখিব পাৰিছোঁ। আৰু যিটো ক্লাছ 11ত আমি ডট পূৰণ পাইছিলোঁ, এই ডট পূৰণটো যদি সেই হিচাপতে প্ৰকাশ কৰিব লাগে তেতিয়াহ'লে আমি ই ভেক্টৰ ডট এ ভেক্টৰ হিচাপতেও লিখিব পাৰিম। কিন্তু সাধাৰণতে পৃষ্ঠবোৰ সুষম নহ'ব পাৰে, নাইবা যিবোৰ বিদ্যুৎ ক্ষেত্ৰ সেইটো সুষম নহ'ব পাৰে। সুষম নহ'লে তাৰ দিশটো বেলেগ বেলেগ হ'ব পাৰে। তেতিয়াহ'লে এটা সাধাৰণ আমি পৰিভাষালৈ যাওঁ। যদি ক্ষেত্ৰ অস্বাভাৱিক অথবা পৃষ্ঠটো বিষম তেন্তে অতি ক্ষুদ্ৰ কালি, এই যিটো পৃষ্ঠটো আছে ইয়াত সৰু সৰু কিছুমান কালি আমি চিন্তা কৰিব পাৰোঁ। ধৰি লওক সৰু এটা কালি আছে আৰু এই কালিটো ইমানেই সৰু যে তাক আমি ডি এছ নাম দি দিলোঁ। এই ডি এছৰ মাজেৰে ধৰি লোৱা ই বিদ্যুৎ ক্ষেত্ৰ পাৰ হৈ আছে। ই বিদ্যুৎ ক্ষেত্ৰ আৰু ইয়াৰ যিটো ক্ষেত্ৰফল তাৰ মাজত ধৰি লোৱা এংগল, এই চুকত এংগলটো ধৰি লোৱা থিটা হৈ আছে। তেতিয়াহ'লে এই যিটো ক্ষেত্ৰডাল আছে বা পৃষ্ঠডাল আছে ইয়াৰ লগত সম্বন্ধীয় ফ্লাক্সৰ পৰিমাণটো আমি লিখিব পাৰিম ডি ফাই ই। চ' আমি এই একেখিনি সংজ্ঞা ব্যৱহাৰ কৰিছোঁ সৰু কালিটোৰ কাৰণে। ডি ফাই ইকুৱেল টু ই ডট ডি এছ। ইয়াত যেনেকৈ ই ডট এ তেনেকুৱা ই ডট ডি এছ। এইবাৰ ক্ষেত্ৰফলটো একেবাৰে সৰু, তাৰ বাবে ফ্লাক্সটো একেবাৰে সৰু। তো এই যিটো বিষম বা অস্বাভাৱিক যিটো পৃষ্ঠ আছে এই পৃষ্ঠটোৰ সৰু সৰু ডি এছবিলাক মিলি তাৰ সম্পূৰ্ণ পৃষ্ঠটো গঠন কৰিছে। তো সৰু সৰু যিমানেই পৃষ্ঠ আছে সকলোৰ মাজেৰে পাৰ হোৱা যদি সৰু সৰু ফ্লাক্সৰ পৰিমাণ যিমানেই ডি ফাই হ'ব গোটেইখিনিত যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে আমি
মুঠ ফ্লাক্সটো উলিয়াব পাৰিম এই মুঠ ফ্লাক্সটো কেনেকৈ উলিয়াম মুঠ ফ্লাক্সটো হ'ব ইন্টিগ্ৰেশ্যন অফ ডি ফাই ই ইন্টিগ্ৰেশ্যনটো বুজাইছে সৰু সৰু ফাইবিলাকক যোগ কৰি লোৱা বা প্লাছ কৰি যোৱা so phi equal to integration d phi e etia a d phi ki asile e dot ds etu bohuai dilu etia jodi kiba shorto diye ba e aru ds or kiba সমীকৰণ দিয়ে তেতিয়া হলে ইয়াতে বহুৱাই আমি ডট পূৰণ কৰি মুঠ ফ্লাক্সৰ পৰিমাণটো পিছত কৈ উলিয়াব পাৰিম সো যদি সুষম কালি আৰু ক্ষেত্ৰ থাকে বা সুষম পৃষ্ঠ থাকে তেতিয়া হলে phi e equal to e dot a লিখিব পৰা যাব আৰু যদি সুষম নেথাকে তেতিয়া হলে আমি সৰু সৰু d phi উলিয়াই লম প্ৰতিটো সৰু সৰু ক্ষেত্ৰৰ কাৰণে আৰু সকলোকে প্লাস বা যোগ কৰি দিম যাতে তা ক্যালকুলাসৰ ভাষাত ইন্টিগ্ৰেশন কৰা বুলি কোৱা হয় তেতিয়া হলে phi e equal to integration e dot ds তলত s দিয়া হৈছে বুজোৱা গৈছে যে আমি সম্পূৰ্ণ পৃষ্ঠখনতহে এই ইন্টিগ্ৰেশন অংকটো চলাই লৈ গৈছো এটা বিদ্যুৎ ফ্লাক্সৰ SI কোডটো হৈছে নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম কোড আহিছে ইয়াৰ পৰা আহিছে e dot ds e হয় নিউটন পাৰ কুলম আৰু s ৰ হয় স্কয়াৰ মিটাৰ সো নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম বুলি লিখিব পৰা যায় আৰু যদি আমি এটো ভাঙিব যাও ভাঙাৰ পিছত আমি ইয়াৰ মাত্ৰিক সূত্ৰটো পাম m1 l3 t - 3 a - 1 এটো পৰীক্ষাত অহাৰ সম্ভাৱনা থাকে আৰু এই এককটো অহাৰ সম্ভাৱনা থাকে এটো ভিডিও ইয়াৰ লকে